Hello friends, welcome to Learning Web. DWৰ তৰফৰ পৰা এখন নোটিছ পাব্লিছ হৈছে আৰু সেই নোটিছখনৰ বিষয়ে মই ক'ব বিচাৰিছোঁ। এইটো বহুতো ইম্পৰ্টেণ্ট হয়, আপোনালোকে চাব আৰু যিসকলৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত নাম আহিছে তেওঁলোকৰ বাবে ইম্পৰ্টেণ্ট হয় আৰু যিসকলৰ এতিয়ালৈকে প্ৰভিজনেল মেৰিট লিষ্টত নাম অহা নাই তেওঁলোকৰ বাবেও ইম্পৰ্টেণ্ট হয়। কিয় হয়? কাৰণ কাট অফ বহুতো কমিব। যিসকলৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত নাম অহা নাই তেওঁলোকে পোৱাৰ চান্স আছে বহুতো, কাৰণ কাট অফ বহুত কমিব। কিয় কমিব? এই নোটিছখন পঢ়িলে আপোনালোকে গম পাব। আৰু যিসকলৰ নাম আহিছে তেওঁলোকে কিছুমান কাম কৰিব লাগিব। ইয়াত দিয়া আছে, মই পঢ়াই দি আছোঁ। নাম্বাৰ 2 চাব পইণ্টটো। ইয়াত কি দিয়া আছে? Those candidates whose names have appeared in multiple districts and multiple posts in the first provisional merit list should visit the official website of DEE Assam and select only one application ID against their multiple application IDs. The selection process in the website will be open from 15/9/2025 to 18/9/2025 only. ইয়াত কি কোৱা হৈছে? যিসকল কেণ্ডিডেটে কি কৰিছে, দুখন বা তিনিখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে আৰু তেওঁলোকৰ কি আহিছে নামটো, দুখন বা তিনিখনত নামটো আহিছে, তো তেওঁলোকে কি কৰিব লাগিব? ৱেবছাইটত গৈ কিনে যিকোনো এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। সেইটো বিষয়ত কোৱা হৈছে আৰু এই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব 15 তাৰিখৰ পৰা আৰু শেষ দিনটো হৈছে 18 তাৰিখ। যে 15ৰ পৰা 18 তাৰিখৰ ভিতৰত তেওঁলোকে যিকোনো এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। তাৰে পিছত 3 নম্বৰ পইণ্টত আছে, in case the candidate does not select any one application ID, then one application ID will be randomly selected by removing all other IDs in the next provisional merit list. The candidates will thereby lose option to choose from his or her end. ইয়াত কি কোৱা হৈছে? যদিহে তেনে কেণ্ডিডেটে কি নকৰে, ডিষ্ট্ৰিক্ট চিলেক্ট নকৰে, যিকোনো এখন ডিষ্ট্ৰিক্ট চিলেক্ট নকৰে, তো কি কৰিব? তেওঁলোকক অফিচৰ ফালৰ পৰা ৰেণ্ডমলি যিকোনো এখন ডিষ্ট্ৰিক্ট তেওঁলোকে চিলেক্ট কৰাই দিব আৰু তেওঁলোকে নিজৰ মতে কৰিব নোৱাৰিব। আৰু 4 নম্বৰ পইণ্টত আছে, no offline choice or preference of post will be accepted in this regard. আৰু ইয়াত কোনো ধৰণৰ অফলাইন নহ'ব, সকলো ধৰণৰ অনলাইন প্ৰচেছে হ'ব ইয়াত। তো এইখিনিয়ে আছিলে ক'বলগীয়া। তা আপোনালোকে যিসকলৰ কি আহিছে, ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত নাম আহিছে আৰু যাৰ নামটো দুখন বা তিনিখন ডিষ্ট্ৰিক্টতে আছে তেওঁলোকে কি কৰিব লাগিব? ৱেবছাইটত গৈ যিকোনো এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। নহ'লে কি কৰিব? আপোনালোকে নিজৰ চইচ মতে নাপাব, অফিচে কি কৰিব? চিলেক্ট কৰাই দিব। সেইকাৰণে আপোনালোকে এই কামটো কৰিব। 15 তাৰিখৰ পৰা অ'পেন হ'ব এই প্ৰচেছটো 18 তাৰিখলৈকে। এই সময়ছোৱাৰ ভিতৰত আপোনালোকে কৰাই ল'ব। আৰু যিসকলৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত নাম অহা নাই তেওঁলোকে চিন্তা কৰিব নালাগে। কাৰণ কিয়? আমি ইতিমধ্যে গমেই পালোঁ যে এজন কেণ্ডিডেটৰে কি হৈছে, দুখন বা তিনিখন ডিষ্ট্ৰিক্টত নাম আহিছে। গতিকে সেই দুখন বা তিনিখন ডিষ্ট্ৰিক্টৰ পৰা নামটো কাট খাই অকল এখন ডিষ্ট্ৰিক্টত আহিব আৰু কাট অফ বহুতো কমিব। তো আপোনালোকে পজিটিভ থাকক। তো এইখিনিয়ে ক'বলগীয়া আছিলে। আশা কৰিছোঁ আপোনালোকৰ এই ইনফৰমেশ্যনটো ভাল লাগিছে। আপোনালোকে প্লিজ লাইক কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু নতুন কোনোবা আছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ এৰিছোঁ। থেংক ইউ।